हेलो फ्रेंड्स, আজি মই আপোনালোকক দেখাবলৈ আহিছো শিৱসাগৰ জিলাৰ জয়সাগৰত অৱস্থিত স্বৰ্গদেউ ৰুদ্ৰসিংহ পাৰ্কখন সঁচাকৈ বহুতেই ধুনীয়া। শিৱসাগৰতে থাকোঁ যদিও পোনপ্ৰথমবাৰৰ বাবেহে পাৰ্কখন চাবলৈ আহিছিলোঁ আৰু ইয়াৰ পৰিৱেশটো মোৰ খুবেই ভাল লাগিল। সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোককো ইয়াৰ মনোমোহা দৃশ্যবোৰ দেখাওঁ। পোনপ্ৰথমেই আমি তাত ভিতৰত থকা মিউজিয়ামটোলৈ আহিলোঁ আৰু সেই মিউজিয়ামটোকে এতিয়া আপোনালোকক দেখাই আছোঁ। মিউজিয়ামটোত এনে কিছুমান বস্তু দেখা পালোঁ যিবোৰ বস্তু আমি আগতে দেখাও নাছিলোঁ আৰু কোনোদিন তাৰ নামো শুনা নাছিলোঁ। আপোনালোকেও চাওকচোন, ইয়াত এনে কিছুমান বস্তু আপোনালোকেও হয়তো দেখা পাব যিবোৰ হয়তো আপোনালোকে আগতে দেখা নাপাইছিলে। গতিকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব বুলি আশা ৰাখিলোঁ। গোটেই ভিডিঅ'টো চাব, তেতিয়াহে গোটেই দৃশ্যবোৰ ভালকৈ উপভোগ কৰিবলৈ পাৰিব। ইয়াত থকা বস্তুবোৰৰ কিনাৰে কিনাৰে নামবোৰ লিখা আছে, কিন্তু সকলো নাম হয়তো ভালদৰে ক্লিয়াৰ হোৱা নাই, কাৰণ ভিডিঅ'টো সৰু কৰিব যাওঁতে নামবোৰ চব ক্লিয়াৰকৈ দেখাব পৰা নাই। পাৰ্কখনলৈ গৈ আমি সকলোৱে খুবেই ভাল পালোঁ। মোৰ লগত মোৰ মা, মোৰ দুটা ভাইটি, ভণ্টি আৰু মোৰ ল'ৰা ৰিহাং গৈছিলে আৰু সকলোৱে বহুত ভাল পালে পাৰ্কখন চাই। মোৰ ল'ৰাইতো বহুত আনন্দ কৰিছে, তাত বহুত ফূৰ্তি কৰিছে। আপোনালোকেও চাওকচোন, আপোনালোকেও ভাল পাব ইয়াৰ দৃশ্যবোৰ। মোৰ আশা আপোনালোকে খুবেই ভাল পাব। এতিয়া আমি মিউজিয়ামটোৰ পৰা ওলালোঁ আৰু এতিয়া বাহিৰত আমি পৰিৱেশটো চাবলৈ আহিলোঁ। এয়া চাওক, কিমান ধুনীয়া এটা পৰিৱেশ। ইয়াত সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে, বহুত আনন্দ কৰিছে, সকলোৱে আনন্দত উপভোগ কৰিছে। চাওকচোন কিমান ধুনীয়া। এয়া মোৰ ল'ৰা, ইও বহুত ভাল পাইছে পাৰ্কখনলৈ আহি, ফূৰ্তি কৰিছে। এতিয়া পাৰ্কৰ বস্তুবোৰ নিজে ভালদৰে খেলিব পৰা হোৱা নাই, সেয়ে মোমায়েকহঁতে তাক খেলাত সহায় কৰিছে, ধৰি দিছে। তথাপি সি বহুত আনন্দ পাইছে, বহুত ফূৰ্তি কৰিছে। তাৰ এতিয়া মাত্ৰ ২৬ মাহ হৈছে, সেয়ে সি এতিয়া পাৰ্কৰ সকলোবোৰ বস্তু খেলিব পৰা হোৱা নাই। মোমায়েকহঁতৰ লগতে বহি বস্তুবোৰ খেলি উপভোগ কৰিছে, তথাপি বহুত আনন্দ কৰিছে। পৰিৱেশটো চাই সিও বহুত ফূৰ্তি কৰিছে। চাওকচোন, এইটো এটা ছুইমিং পুলৰ নিচিনাকৈ বনাই দিছে, ইমান ধুনীয়া এটা পৰিৱেশ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে পৰিৱেশটো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ কিন্তু খুবেই ভাল লাগিছে, বহুত উপভোগ কৰিছোঁ মই ইয়াত, সেয়ে ভিডিঅ' এটা বনাই আপোনালোককো দেখাইছোঁ। বহুত ভাল লাগিছে পৰিৱেশটো। এয়া চাওকচোন, কিমান ধুনীয়া গছ গছনিৰে ভৰা এটা পৰিৱেশ, কিমান ধুনীয়াকৈ সাজিছে। মোৰ বিশ্বাস ভিডিঅ'টো ভালকৈ চালে ইয়াৰ পৰিৱেশটো আপোনালোকৰো নিশ্চয় ভাল লাগিব। ভালকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া নিশ্চয় ভাল লাগিব। এয়া মোৰ ল'ৰাটোৱে এতিয়াও আনন্দ, এয়া মোৰ ভণ্টিৰ লগত ল'ৰাটো আনন্দ কৰিছে। ভণ্টিয়ে তাক ঘূৰাই দিছে, সি খুবেই ফূৰ্তি পাইছে, বহুতেই ভাল পাইছে। ওচৰতে ইয়াত এটা পানী বৈ অহা এনেকুৱা এটা দৃশ্য, ইমান ভাল লাগিলে চাই মোৰ এই দৃশ্যটো। চাওকচোন কিমান ধুনীয়া দৃশ্য। এইটো চাওকচোন, জাপি সজাই সজাই ইমান ধুনীয়াকৈ সজাইছে। তাৰ ওচৰৰ পৰিৱেশটো খুবেই ধুনীয়া। চাওকচোন ইমান ধুনীয়া লাগিছে, চাৰিওফালৰ পৰিৱেশটো খুবেই ধুনীয়া। এয়া চাওক, কিমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে, এখন ধুনীয়া ফুলনি বাগিচা। ওপৰলৈ চাওকচোন, ইমান ধুনীয়াকৈ চৰাইবোৰ উৰি গৈছে জাক পাতি পাতি, খুবেই ধুনীয়া লাগিছে চাই আছেনে বাৰু আপোনালোকে? মোৰ লগে লগে আপোনালোকেও চাই থাকিব দেই। ইমান ধুনীয়া পৰিৱেশটো কেতিয়াও নোচোৱাকৈ নাথাকিব। সেয়া মোৰ মা, অলপকৈ যে ভিডিঅ'টোত যে ওলালে সেয়া মোৰ মা আছিলে, ভিডিঅ'টোত বৰ ভালকৈ নোলালে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ গছবোৰ পৰিপাটিকৈ সজাই ৰাখিছে। মোৰ লগে লগে আপোনালোকেও ইয়াৰ সৌন্দৰ্যবোৰ উপভোগ কৰি যাব আৰু পাৰিলে আহিবচোন কেতিয়াবা শিৱসাগৰ জিলাৰ জয়সাগৰত অৱস্থিত এই পাৰ্কখন চাবলৈ। সঁচাই খুব সুন্দৰ ইয়াৰ পৰিৱেশ, ইয়াৰ চাৰিওফালৰ পৰিৱেশটো খুবেই সুন্দৰ। এয়া চাওক মোৰ ভণ্টি, তাইও পৰিৱেশটো খুব উপভোগ কৰিছে, বহুত ভাল লাগিছে। চাওকচোন কিমান ধুনীয়া মনোমোহা এটা পৰিৱেশ, বহুত সুন্দৰ। এয়া মোৰ ভাইটি, ল'ৰাজন যে ওলালে সেয়া মোৰ ভাইটি। এয়া মোৰ মা, অলপ অলপকৈ সকলো ওলাইছে। আমি সকলোৱে ইয়াৰ পৰিৱেশটো উপভোগ কৰিছোঁ। আপোনালোকেও আহিব কেতিয়াবা ইয়াৰ পৰিৱেশটো উপভোগ কৰিবলৈ। সঁচাই বহুত সুন্দৰ এটা পৰিৱেশ, আহিব। মই যিমান পাৰোঁ আপোনালোকক পৰিৱেশৰ সৌন্দৰ্যবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ, তথাপিতো নিজে আহি এবাৰ চাই যাব, নিজে আহি চাই গ'লে আৰু ভাল পাব। এয়া চাওকচোন, ইমান ধুনীয়াকৈ কুকুৰকেইটা শুই আছে। মোৰ ল'ৰাটোৱেতো এইকেইটা ধৰিবলৈকে যায়, কিন্তু ভয় লাগে, অচিনাকি কুকুৰ ধৰিব দিয়া নাই। তথাপি কুকুৰকেইটা কিন্তু বৰ মৰম লগা আছিলে। সিও বহুত উপভোগ কৰিছে। চাওকচোন কিমান ধুনীয়া।
তাতোতো গাত ততেই নাই, বহুত ফূৰ্তি পাইছেহি। এতিয়া মই আপোনালোকক এটা প্ৰগ্ৰেম দেখাবলৈ গৈ আছোঁ। পাৰ্কখনৰ ভিতৰতে প্ৰগ্ৰেমো হয়। এটা খুব সুন্দৰ সত্ৰীয়া নৃত্য উপভোগ কৰকচোন আপোনালোকে। নৃত্যটো খুবেই ভাল পাব। চাওক। তাহাৰ পৰম শিষ্য মাধৱ পুৰুষে গুৰুৰ সমস্ত শৰীৰক বখানি এক বন্দনা সহিত প্ৰকাশ কৰ, যাক সমস্ত লোক হবে জানি ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণানুকীৰ্তন কৰ। হে লোক হব ওহি পৰম গুৰুক স্মৰি সেহি বন্দনা কৰহো, তাক দেখ শুন। নৃত্যটো চাই বাৰু আপোনালোকে কেনে পালে? নিশ্চয় ভালে পালে। নৃত্যটো বহুত দীঘল আছিল, কিন্তু গোটেইটো আপোনালোকৰ আগত মই দেখাব নোৱাৰিলোঁ। তাৰ বাবে মই দুখিত, কাৰণ গোটেই নৃত্যটো দেখাবলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। এয়া মোৰ ভাইটি, সিও আহি আছে। চাওকচোন কিমান ধুনীয়া লাগিছে। এতিয়া মই এই পাৰ্কখনৰ ৰাতিৰ দৃশ্যটো আপোনালোকৰ আগত দেখাইছোঁ। দিনতে আহি এতিয়া ৰাতি হৈ গ'ল। ৰাতিৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়াকৈ লাইটেৰে উপচাই পেলাইছে, কিমান ধুনীয়া লাগিছে। লাইটেৰে উজ্বলি পৰিছে গোটেই পৰিৱেশটো, বহুত ধুনীয়া লাগিছে। আহিবচোন আপোনালোকেও। ইয়াত দিনে 3টাকৈ নৃত্য দিয়ে সন্ধিয়া পৰত। আপোনালোকে সেই নৃত্যবোৰ উপভোগ কৰিব পাৰিব। নৃত্যবোৰ চায়ো বহুতেই ভাল লাগে। দিনৰ পৰিৱেশটোৰ দৰেই ৰাতিৰ পৰিৱেশটো ইয়াৰ খুবেই সুন্দৰ। চাওকচোন আপোনালোকে কিমান ধুনীয়া। সকলোৱে ফটো মাৰিছে, ভিডিঅ' কৰিছে। কিয়নো নকৰিব? ইমান ধুনীয়া এটা পৰিৱেশ পাই আপোনালোকো আহক, ফটো মাৰিব, ভিডিঅ' কৰিব। এয়া চাওক, মোৰ ল'ৰায়ো প'জ দিছে ফটো মাৰিবৰ বাবে। মোক ফটো মাৰিব কৈছে, সি ৰৈ দিছে। বহুত ভাল পাইছে সি, বহুত ফূৰ্তি পাইছে সি ইয়াত আহি। চাওকচোন, সি খোজকাঢ়ি আহিছে আৰু মোক ভিডিঅ' কৰিব কৈছে, সেয়ে মই ভিডিঅ' কৰিছোঁ। এয়া চাওক, বহুত ফূৰ্তি পাইছে সি। আগত জ্বলি অহা সেই পুতলাৰ জোলনাখনত আকৌ এবাৰ জ্বলিব বিচাৰিলে। সেয়ে মোমায়েকে তাক আকৌ এবাৰ জ্বলাবলৈ লৈ গ'ল, কাৰণ আমাৰ ঘৰত যাবৰ সময় হ'ল। তাৰ আগে আগে তাক আকৌ এবাৰ জ্বলাই আনিছে। ঘৰত যাবৰ সময় হোৱাৰ লগে লগেই মোৰ ভিডিঅ'ৰো শেষ কৰাৰ সময় আহিছে। তাৰ আগে আগে মই আপোনালোকৰ আগত আৰু এটা দৃশ্য দেখাইছোঁ। এয়া চাওক, কাঠেৰে বাঁহেৰে তৈয়াৰী কিছুমান সামগ্ৰী কিমান ধুনীয়াকৈ সজাই ৰাখিছে। বহুত সুন্দৰ এটা দৃশ্য। আহিব আপোনালোকো এবাৰ চাই যাবহি। প্ৰথমবাৰৰ বাবে এনেকৈ কথাকৈ ভিডিঅ' বনাইছোঁ। কিবা যদি ভুল হয় ক্ষমা কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এতিয়া আমি সকলোৱে ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি পেলাইছোঁ। আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ কামনাৰে ধন্যবাদ।